নমস্কাৰ, মই দীপজ্যোতি শৰ্মাই আজি পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটিলৈ। তো আজি বহুত দিনৰ মূৰত আজি আপোনালোকৰ ওচৰলৈ আহিলোঁ। মই নিজাকৈ মুখখনো দেখুৱালোঁ বা যাহওক আজি আপোনালোকক মই লৈ আহিছোঁ এটি সৰু বস্তু কথা। তো বেলেগ নহয়, তো আমি সকলোৱে আমাৰ চাহ অসমৰ পূৰা একদম প্ৰিয় আৰু আমি সকলোৱে চাহ খাই ভাল পাওঁ। কিন্তু যদি কেতিয়াবা আমাৰ চাহ কাপ খাই থাকোঁতে আমাৰ গাত পৰে, অৰ্থাৎ বগা কাপোৰ বা কিবা যেনেকুৱা ধৰণৰ কাপোৰত পৰে, তেন্তে সেই কাপোৰত তোমাৰ বহুত ধুনীয়া দাগ বহি উঠিব ন, আৰু তাৰ ফলত কি হ'ব, আমাৰ কাপোৰযোৰ মানে দেখাত বেয়া হৈ যাব। চ' আমাৰ যদি কাপোৰত দাগ পৰে, তেতিয়াহ'লে আমাৰ সাধাৰণ পানীৰে ধুলে দাগটো কেতিয়াও নাযায়। হয়, যায় কেতিয়াবা এইটো কাপোৰ সৈতে গুচি যায়, কিন্তু প্ৰায়ভাগ এইটো মানে নাযায়। তো তাৰে কাৰণে আমি কি কৰিব লাগিব? তো তাৰে কাৰণে আমি যিখিনি ঠাইত আমাৰ চাহৰ দাগটো পৰে ন, সেইখিনি ঠাইত অকণমান গাখীৰ দি অলপমান দিব লাগিব, অকণমান মানে বেছি একদম কমো নহয়, অলপমান দিব লাগিব। আৰু গাখীৰ, সেই গাখীৰ দি পেলাই ঘঁহি দিব লাগিব। ঘঁহি দি পেলাই আপোনালোকে কি কৰিব লাগিব, চাবোনেৰে আপোনাৰ কাপোৰখন ধুই দিলে আপোনাৰ দাগটো তাৰ পৰা নোহোৱা হৈ যাব। ঠিক আছে। আৰু নেক্সট আছে আমাৰ তামোল। আমাৰ তামোলটো হৈছে আমাৰ অসমীয়া মানুহৰ পূৰা একদম তামোল পূৰা আমি সকলোৱে খাওঁ। কেতিয়াবা খাওঁ, বহুতে নাখায় মানে কি, প্ৰায়ভাগেই খায়। 70% মানুহেই বাৰু তামোল খায়, সৰু ল'ৰা ছোৱালীখিনিক বাদ দি। এতিয়া কথা হ'ল, কেতিয়াবা আপুনি ধৰকচোন গাড়ীৰে বাৰু নালাগে, বাইক স্কুটি নাইবা আপুনি চাইকেলেৰে ক'ৰবাত গৈ থাকিল, আৰু গৈ থাকোঁতে কি হ'ল, তামোল খাইছিলোঁ, খাই পেলাওঁতে পিট মাৰি দিলে, আৰু পিট মাৰোঁতে আপোনাৰ গাতেই পৰিল। তেতিয়া কি কৰিব? তামোলৰ পিঠটোতো বহুত মানে একদম মানে পূৰা চেক বান্ধি যায় ন। তো তাৰে কাৰণে আপুনি কি কৰিব, বেলেগ একো নাই, ঘৰত ৰাখি পেলাই আপোনাৰ চোলাত বা আপোনাৰ যিটো পেনত তামোলৰ দাগটো লাগে ন, সেইখিনি ঠাইত আপুনি অকণমান চূণ ঘঁহি দিব। চূণ ঘঁহি দি পেলাই সেই চোলা বা পেনটো আপুনি আপোনাৰ চাবোনেৰে ধুই দিব। চাবোনেৰে ধুই দিয়াৰ লগে লগে আপোনাৰ সেইটো পূৰা নোহোৱা হৈ যাব, এইটো দাগটো নোহোৱা হৈ যাব। হয়তো কিছু সময় লাগিব, কিন্তু আপোনাৰ দাগটো নোহোৱা হৈ যাব। মই প্ৰমাণ পাইছোঁ এইটো ক্ষেত্ৰত। আৰু ধৰকচোন আমাৰ বিপদবোৰতো আৰু কৈ নাহে, যি মই আজি তহঁতৰ তালৈ যাম তেনেকৈ কৈ নাহে। চ' কেতিয়াবা কি হয়, ধৰকচোন আপুনি আজিকালি চবেই নেইল কাটাৰেদিয়ে নখ কাটে। হয়তো কিছুমান ধৰকচোন ব্লেডেৰে নখ কাটি আছে, নহয়তোবা ব্লেডেৰে কিবা কাম কৰি আছে। সেই কাম কৰি থকাৰ ফলত কি হ'ল, তেওঁৰ আঙুলিটো নখটো নাইবা কটা গ'ল। হাতখন কটা যোৱাৰ লগে লগে হাতৰ পৰা তেজবিলাক আমাৰ চোলাত লাগিল। তো চোলাত লাগিলে আমি কি কৰিব লাগিব? চোলাত লাগিলে আমাৰ বেলেগ একো নাই, আমাৰ বেছিকৈ লাগিলে সেইটো বেলেগ কথা, কিন্তু যদি অকণমান লাগে তেতিয়াহ'লে আপুনি কি কৰিব, আপোনাৰ পৰা নিজৰ আমাৰ যে থুই আছে, সেই থুই অলপমান আপোনাৰ য'ত মানে তেজটো লাগে সেই ঠাইখিনিত লগাই দি পেলাই আপুনি পিছত কি কৰিব, অলপ সময় থৈ দি পেলাই আপুনি চাবোনেৰে ঘঁহি দিব, আপোনাৰ দাগটো নোহোৱা হৈ যাব। এইটো ক্ষেত্ৰতো মই প্ৰমাণ পাইছোঁ। আৰু এইখিনি মই আপোনালোকক ক'ব পাৰিছোঁ, শ্ৰদ্ধাৰ জয়ন্ত দেৱ শৰ্মা ছাৰৰ এখন কিতাপ আছিল, তাৰ পৰা মই প্ৰেক্টিকেল কৰিছোঁ। আৰু সেই প্ৰেক্টিকেলৰ পৰাই মই আজি এইখিনি মানে মই ছাকচেছফুল হৈছোঁ প্ৰেক্টিকেলটোত। আৰু সেই প্ৰেক্টিকেলটোত ছাকচেছফুল হৈ পেলাই আজি আপোনালোকৰ সন্মুখলৈ এইখিনি কথা লৈ আহিছোঁ। তো এয়াই আছিল, বেছি দীঘল নকৰোঁ ভিডিঅ'টো। ধন্যবাদ।